নমস্কাৰ, মই পাৰ্থ। কেণ্ডিডেট পাৰ্থৰ আইনদিক খণ্ডলৈকে আপোনালোক সকলোকে আদৰিছোঁ। আজি এটা প্ৰশ্ন লৈ পেলাই মই আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকৰ ঘৰত বাৰু এনেকুৱা কোনোবা এজন বয়সীয়াল ব্যক্তি আছে নেকি, যোনে সঘনাই কথা পাহৰে, যাৰ সঘনাই খং উঠে, সদায় এংজাইটিত থাকে, ষ্ট্ৰেছত থাকে, ডিপ্ৰেশ্যনত থাকে, তেওঁৰ শৰীৰত বিষ, বিভিন্ন ধৰণৰ বেমাৰেৰে জৰ্জৰিত, তেওঁ দৰৱ খাই আছে তথাপিতো ভাল পোৱা নাই। ধৰক কৈছে যে আঁঠু বিষাইছে, এক্সৰে কৰিছে, এক্সৰেত ধৰা পৰা নাই, কঁকাল বিষাইছে, এক্সৰে কৰিছে, এক্সৰেত ধৰা পৰা নাই, কোনো দৰৱে কাম নাই দিয়া। তেনে যদি ব্যক্তি আপোনালোকৰ ঘৰত আছে, তেন্তে এই চিমটমছবোৰ ডিমেনচিয়াৰ হ'ব পাৰে। হয়, ডিমেনচিয়া এটা এনেকুৱা ৰোগ যিটো যদি ডিমেনচিয়া কাৰোবাৰ হয়, তেতিয়া সেই ব্যক্তিজনে লাহে লাহে কথা পাহৰা আৰম্ভ হয়, খং উঠে, খুব ষ্ট্ৰেছত থাকে, খুব এংজাইটিত থাকে। তেওঁলোকৰ মতত যদি বস্তুবোৰ নহয়, তেতিয়াহ'লে মানে একদম সৰু ল'ৰা ছোৱালীয়ে যেনেকুৱা আকুৰগোজ হৈ যায় তেনেকুৱা হয়, খুব ইম'চনেল হয়, কথাই প্ৰতি কান্দা ষ্টাৰ্ট কৰে, কথাই প্ৰতি আপোনাক গালি পাৰা ষ্টাৰ্ট কৰে। তেনেকুৱা ধৰণৰ ব্যক্তি যদি আছে আপোনালোকৰ ঘৰত কোনোবা, তেতিয়াহ'লে এবাৰ কোনোবা এজন বিশেষজ্ঞক এবাৰ দেখুৱাই ল'ব। এয়া হয়তো, মই কৈছোঁ হয়তো ডিমেনচিয়া হ'ব পাৰে, নহ'বও পাৰে। যদি ডিমেনচিয়া হয়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ আশে পাশে যিসকল লোক আছে, যিসকল ব্যক্তি আছে, তেওঁলোকৰ জীৱনটো কিন্তু অলপ কঠিন হৈ পৰিব। ট্ৰিটিং অৰ কেয়াৰিং ফৰ এ পেচেণ্ট ছাফাৰিং ফ্ৰম ডিমেনচিয়া ইজ চেলেঞ্জিং। আপুনি কিবা এটা কৰিছে, তেওঁ আপোনাক খঙত কথা ক'ব, তেওঁ কিবা এটা বস্তু ক'ৰবাত থৈ পেলাই পাহৰি যাব আৰু গোটেই ঘৰখন নিজৰ মূৰৰ ওপৰত উঠাই ল'ব। অ'ত বিচাৰিব, ত'ত বিচাৰিব, কিন্তু বস্তুটো বিচাৰি নাপায়। আৰু যদি আপুনি কিবা কয়, আপোনাক হয়তো গালি পাৰিব পাৰে, আপোনাক হয়তো খঙত কিবা কথা ক'ব পাৰে। আপুনি যদি তেওঁ কোৱা কিবা এটা কথাত যদি প্ৰত্যুত্তৰ দিয়ে, তেতিয়াহ'লেতো আৰু ক'বই নালাগে। ইটছ ভেৰি চেলেঞ্জিং। যদি আপোনালোকৰ ঘৰত কোনোবা ডিমেনচিয়া পেচেণ্ট আছে, ইটছ ভেৰি চেলেঞ্জিং। ডিমেনচিয়াত ভোগা কোনো এজন লোকৰ কেয়াৰ গিভিংটো বহুত বেছি ক্ৰিটিকেল হয়, আৰু যোনে কেয়াৰ দিয়ে তেওঁ বহুত বেছি পেচেণ্ট হ'ব লাগিব, তেওঁ বহুত বেছি কাম হ'ব লাগিব। তেওঁ যদি খঙাল হয়, তেওঁ যদি ভাবে যে আপোনাৰ বয়স 70, আপোনাৰ বয়স 60, আপোনাৰ বয়স 50, আপোনাৰ বয়স ইমান, আপুনি এই কথাটো কিয় বুজি পোৱা নাই, যদি তৰ্কাতৰ্কি কৰে, নহ'ব। বহুত টান যে আপোনাৰ খং উঠিব, কিন্তু আপুনি খংটো তেওঁৰ সন্মুখত, তেওঁৰ আগত আপুনি খং দেখুৱাব নোৱাৰে। নিজৰ মাজত খংটো গিলি থৈ দিয়াটো বহুত টান, মই বুজি পাওঁ, কিন্তু তথাপিতো সেয়া নকৰি আপোনাৰ কোনো উপায় নাই। যিজন ব্যক্তিৰ ডিমেনচিয়া হৈছে, তেওঁক বহুত বেছি মৰম লাগে, বহুত বেছি কেয়াৰ লাগে। একদম সৰু বাচ্চাক যেনেকৈ মৰম কৰা যায়, ঠিক তেনেকৈ মৰম কৰিব লাগে। কিন্তু আমাৰ নিজৰে বহুত ষ্ট্ৰেছ, অফিচত বছৰ পৰা গালি, লগ বন্ধুৰ মাজত আমি নিজকে কেতিয়াবা ইনফিৰিয়ৰ ফিল কৰোঁ, লোন আছে, EMI আছে, ঘৰ বনাব লাগে, কোনোবাই যদি বিয়া পাতা নাই, বিয়া পাতিব লাগে, যদি ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ স্কুল, আৰু আমাৰ আন সাংসাৰিক কিছুমান প্ৰব্লেমছ থাকে, তাৰে মাজত আমি নিজেই জৰ্জৰিত। আৰু তেনেস্থলত যদি কোনোবা ব্যক্তিৰ ডিমেনচিয়া হয়, তেনেকুৱা এজন পেচেণ্টৰ কেয়াৰ কৰাটো উইথ all calmness and patience is very difficult. It's not difficult, it's basically challenging, it's a challenge. কিন্তু আমি এইটো চেলেঞ্জ ল'বই লাগিব, আৰু যিমান পাৰোঁ সিমান কামলি এণ্ড কুললি সেই ব্যক্তিজন যাৰ হয়তো ডিমেনচিয়া হৈছে কেয়াৰ কৰিব লাগিব। ডিফিকাল্ট হয়, তাত উপায় নাই, কৰিবই লাগিব। যদি আপোনালোকৰ আশে পাশে এনেকুৱা কোনোবা ব্যক্তিক দেখিছে, যাৰ আজি হয়তো কেইমাহমানৰ পৰা বা হয়তো কেইবছৰমানৰ পৰা খুব বেছি এটা জেদী ৰূপ, খঙাল ৰূপত আছে, তেতিয়াহ'লে এবাৰ বিজ্ঞজনৰ লগত কনচাল্ট কৰিব, কাৰণ তেওঁহে সঠিকভাৱে ক'ব পাৰিব যে এয়া আচলতে ডিমেনচিয়া নে আন কিবা ৰোগ। চিমটমছ বহুত থাকে ডিমেনচিয়া, সেইবোৰৰ বিষয়ে মই বৰ এটা বিশেষ ক'ব নাযাওঁ, কাৰণ অকণমান এইটো মেডিকেল টাৰ্ম হৈ যায়। এইখিনিয়ে আছিল মোৰ ক'ব লগা। যদি এনেকুৱা ব্যক্তি আপোনালোকৰ মাজত কোনোবা আছে, তেতিয়াহ'লে প্লিজ
আই ৰিকুৱেষ্ট প্লিজ কনচাল্ট আ স্পেচিয়েলিষ্ট, লৈ যাওক আৰু যিখিনি মেডিচিন দিয়ে সেইখিনি মেডিচিন তেওঁক খুৱাওক। ইটছ ডিফিকাল্ট ফৰ আ কেয়াৰ গিভাৰ, মই বুজি পাওঁ, ভালকৈ বুজি পাওঁ, কিন্তু ইটছ এ চেলেঞ্জ। মই যেনেকৈ আগত ক'লোঁ, ইটছ এ চেলেঞ্জ, আৰু এই চেলেঞ্জটো আমি ল'বই লাগিব। ডাঙৰ কথা যে এজন পেচেণ্ট যোন ডিমেনচিয়াত ভুগি আছে, তেওঁক বুজাটো বহুত কঠিন, তেওঁক বুজাটো বহুত টান। তথাপিতো যিমান পাৰে সিমান চেষ্টা কৰা উচিত, যিমান পাৰে সিমান চেষ্টা কৰিব। আজিলৈ ইমানে। আকৌ লগ পাম কেণ্ডিডেট পাৰ্থৰ আন এটি খণ্ডত, আন এটি বিষয়ত কথা পাতিম। তেতিয়ালৈকে ভালে থাকিব, কুশলে থাকিব আৰু নিজৰ আপোনজনৰ কেয়াৰ ল'ব। ধন্যবাদ।